সকলো বিভাগৰ সকলো কৰ্মচাৰী আৰু শিক্ষকসকলৰ কাৰণে দুটা ডাঙৰ আপডেট আজিৰ ভিডিঅ'ত লৈ অহা হৈছে। দুখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব। প্ৰথমখন নটিফিকেশ্যন আমি শিক্ষকসকলৰ লগত জড়িত এটা খবৰ আমি দিবলৈ চেষ্টা কৰিম, আৰু দ্বিতীয়খন নটিফিকেশ্যনত আপোনালোকে 3 দিন বন্ধ একেলগে পাব। কেনেকৈ সেই 3 দিন বন্ধ পাব তাৰ নটিফিকেশ্যন এখনো ওলাই আহিছে। এই দুটা খবৰ আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। প্ৰথম খবৰটো আমি শিক্ষকসকলৰ লগত জড়িত, তেওঁলোকে 6 ফেব্ৰুৱাৰীৰ ভিতৰত এইখিনি কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সেইখিনি কথা আমি চাম, আৰু দ্বিতীয় খবৰটো ইয়াৰ পিছত আমি চাবলৈ চেষ্টা কৰিম। আহক আমি প্ৰথম খবৰটোলৈ আগবাঢ়িছোঁ। প্ৰতিখন জিলাৰ প্ৰতিজন শিক্ষকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহিছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। তো আপোনালোকে দেখিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম 4/2/2026 অৰ্থাৎ আজিৰ তাৰিখত এই নটিফিকেশ্যনখন আহিছে। এই নটিফিকেশ্যনখন পঠিয়াই দিছে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, আৰু পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন জিলাৰ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰত্যেকখন জিলাৰ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, প্ৰত্যেকখন জিলাৰ দ্য ইনস্পেক্টৰ অফ স্কুললৈকে, প্ৰত্যেকখন জিলাৰ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ প্ৰত্যেকলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো আপোনালোকে চাওক, স্ক্ৰিনিং অফ পৰীক্ষা পে চৰ্চা 2026 অন 6/2/2026 অৰ্থাৎ 6 তাৰিখে এই যিটো প্ৰগ্ৰাম পৰীক্ষা পে চৰ্চা, সেই পৰীক্ষা পে চৰ্চাৰ লৈ পেলাই এইখন নটিফিকেশ্যন লেটেষ্টভাৱে অৰ্থাৎ অকণমান আগতেই পাব্লিছ কৰা হৈছে। তো গোটেইখিনি কথা আমি চাম ইয়াতে কি কথা লিখা হৈছে। প্ৰথমতে আমি জানি ল'ব চেষ্টা কৰিম যে পৰীক্ষা পে চৰ্চা আচলতে কি, সেইখিনি কথা জানিম। তাৰপিছত ইয়াৰ নটিফিকেশ্যনৰ ভিতৰত কি আছে সেই গোটেইখিনি কথা আমি জানিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আহক আমি প্ৰথমতে চাই ল'ম যে এই পৰীক্ষা পে চৰ্চা আচলতে কি, আৰু 6 তাৰিখৰ লাষ্ট ডেট আপোনালোক ইয়াতে দি দিয়া হৈছে। পৰীক্ষা পে চৰ্চা হৈছে ভাৰতৰ এক বিশেষ আৰু বহুল জনপ্ৰিয় উদ্যোগ। ই মূলতঃ ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক অন্ত কাৰ্যসূচী হয়, য'ত কি ইয়াতে সন্নিৱিষ্ট হৈ থাকে সেইখিনি কথা হৈছে যে যেনে ধৰক দেশজুৰি থকা ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলৰ সৈতে এটা আন্তঃকেন্দ্ৰিক কাৰ্যসূচী কৰা হয়। পৰীক্ষা, মানসিক চাপ, সময় ব্যৱস্থাপনা, জীৱনৰ লক্ষ্য, আত্মবিশ্বাস আদিৰ বিষয়ে খোলা মনেৰে আলোচনা কৰা হয়। আৰু এই PPC অৰ্থাৎ পৰীক্ষা পে চৰ্চাৰ মেইন উদ্দেশ্যটো হ'ল পৰীক্ষাক ভয়ৰ বস্তু হিচাপে নলৈ পেলাই উৎসৱৰ দৰে অনুভৱ কৰোৱা, ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপবিলাক কমোৱা, ইতিবাচক চিন্তাধাৰা আৰু আত্মবিশ্বাস গঢ়ি তোলা, শিক্ষা কেৱল নম্বৰলৈ সীমাবদ্ধ নহয় বুলি বুজোৱা, এইবিলাক হৈছে মেইন কি পইণ্টছবিলাক। তো এতিয়া আমি চাম সেই নটিফিকেশ্যনখনত কি কথা লিখা হৈছে। ইয়াতে লিখিছে 6/2/2026 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা পে চৰ্চা 2026ৰ স্ক্ৰিনিং। তো ইয়াতে চাওক, উপৰোক্ত বিষয়ৰ সন্দৰ্ভত জনোৱা হয় যে পৰীক্ষা পে চৰ্চা আন্তঃ কাৰ্যসূচীৰ স্ক্ৰিনিং 6 ফেব্ৰুৱাৰী 2026 তাৰিখে পুৱা 10 বজাত অন এয়াৰ হ'বলৈ নিৰ্ধাৰিত কৰা হৈছে। উক্ত কাৰ্যসূচীৰ অন্তকৰ্ম ভিডিঅ' ৱেব লিংক তলত দিয়া হৈছে। তো এটা ৱেব লিংক ইয়াতে দিয়া হৈছে, আৰু অন এয়াৰ মানে লাইভ ছেশ্যন বুলি আপোনালোকে ক'ব পাৰে, যিটো লাইভ হ'ব। আৰু ইয়াতে এটা আপোনালোকক দিয়া হৈছে ইউটিউবৰ লিংক, য'ত ইউটিউবৰ লিংকটো ধুনীয়াকৈ ইয়াতে আছে, আপোনালোকে চাই ল'ব ইউটিউবৰ লিংকটো। এই সন্দৰ্ভত আপোনাৰ প্ৰশাসনিক অধীনস্থ বিভিন্ন ৰাজহুৱা স্থানত বৃহৎ পৰিসৰৰ প্ৰশাসনিক প্ৰদৰ্শনৰ ব্যৱস্থা নিশ্চিত কৰি এই PPC অনুষ্ঠান সফল কৰি তোলাৰ বাবে আপোনাৰ অবিৰত সহযোগিতা আগ্ৰহেৰে অনুৰোধ জনোৱা হৈছে। PPC 2026 অনুষ্ঠানটো অধিক পৰিসৰত প্ৰচাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন সামাজিক মাধ্যম যেনে ইউটিউব, ফেচবুক লাইভ, দূৰদৰ্শন, PME/W, ৰেডিঅ' চেনেলসমূহে আৰু নেটফ্লিক্স, জিঅ' হটষ্টাৰ, এমাজন ভিডিঅ' আদিৰ দৰে বিভিন্ন OTT প্লেটফৰ্মতো সম্প্ৰচাৰ কৰা হ'ব। কাৰ্যসূচীৰ প্ৰসাৰৰ বাবে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰস্তাৱিত অডিটৰিজ পোষ্ট
এই পত্ৰৰ সৈতে সংলগ্ন কৰা হৈছে। লগতে কাৰ্যকৰী প্ৰচাৰৰ বাবে চৰকাৰী যোগাযোগ মাধ্যম, সামাজিক মাধ্যম আৰু অন্যান্য উপযুক্ত উপায়েৰে প্ৰচাৰমূলক ভিডিঅ'টো ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ আপোনাক সদয় অনুৰোধ জনোৱা হৈছে। আৰু লগতে উক্ত দিনটোতেই আপোনাৰ জিলাৰ স্ক্ৰিনিং সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈও অনুৰোধ জনোৱা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 3 দিন একেৰাহে বন্ধ তেওঁলোকে ল'ব পাৰিব। সেই 3 দিন বন্ধ দিলে কেনেকৈ পাব সেইখিনি কথা আমি এখন নটিফিকেশ্যনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। এখন শেহতীয়া নটিফিকেশ্যন 4 তাৰিখে আহিছিলে, 4 ফেব্ৰুৱাৰী 2026, অৰ্থাৎ আজিৰ তাৰিখত, যিটো আজি ৰাতি ভিডিঅ'টো বনাই থকা হৈছে। গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনখন আহিছে। তো চাওক ইয়াতে কি দিছে। The Governor of Assam is pleased to allow special casual leave on 6th 7 February 2026 to the government employees who wish to attend the 95th Adhivation annual session of Srimanto Shonkordev Sangha, which will be held 6th to 8th February 2026 at Jamugurighat, Sonitpur district. তো দেখিলে আপোনালোকে 6 আৰু 7 তাৰিখে যিসকল কৰ্মচাৰীয়ে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনত যদি যাম বুলি ভাবিছে, জামুগুৰিঘাট শোণিতপুৰলৈকে, জামুগুৰিঘাট শোণিতপুৰত সেই অধিৱেশন হ'ব। আৰু সেই অধিৱেশনত যোনে যাম বুলি ভাবিছে তেওঁলোকে স্পেচিয়েল বা বিশেষ 2টা দিনৰ ছুটি তেওঁলোকে ল'ব পাৰিব। 6 আৰু 7 তাৰিখ। 6 তাৰিখ হৈছে আপোনাৰ শুক্ৰবাৰ, 7 তাৰিখ হৈছে শনিবাৰ আৰু ৰবিবাৰে হৈছে 8 তাৰিখ। গতিকে 3 দিন একেলেঠাৰিয়ে আপোনালোকে বন্ধ পাব যদি এই 2টা দিনৰ কেজুৱেল লিভ আপোনালোকে লয়। এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে প্ৰত্যেকজন কৰ্মচাৰীসকলৰ কাৰণে, যিসকলে ছুটি ল'ম বুলি ভাবিছে বা তালৈকে যাম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে স্পেচিয়েল কেজুৱেল লিভ লৈ তালৈকে যাব পাৰিব। আৰু এখন নটিফিকেশ্যন তেখেতলোকৰ কাৰণে খুবেই এখন গুৰুত্বপূৰ্ণ হয়। তো আজি ভিডিঅ' এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।